মহানগৰীৰ ৰুক্মিণী গাঁৱত চোৰ কৰায়ত্ব নৱনিৰ্মিত গৃহৰ সামগ্ৰী চুৰি কৰা অৱস্থাতে হাতে লুটে ধৰা পৰিল চোৰ নিশা নৱনিৰ্মিত গৃহটোৰ স্নাৰাগাৰত সোমাই আছিল চোৰটো একাংশ লোকে চোৰটোক কৰায়ত্ব কৰি সমজাই দিয়ে দিছপুৰ আৰক্ষী ৰুক্মিণী গাঁৱৰ SK বৰুৱা পথত সংঘটিত হৈছে এই ঘটনা পূৰ্বেও একেটা গৃহতে তিনিবাৰকৈ সংঘটিত হৈছিল চুৰিকাণ্ড আমি কিছু দৃশ্যাৱলী আমি এই মুহূৰ্তত দেখুৱাইছো পুলিচত দিম নে নিদিম আপনার ইচ্ছা দিল্লি দিল দিলে দিম নিদিলে নাই মলাই দিম তো চিনি পোৱা নাই হা তো ফোন মারবি নে তোর লগতো আহিব নাম্বার নাই হ্যাঁ তার নাম্বার নাই আচ্ছা ঠিক আছে হ্যাঁ 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 সব ওলাই দিম সব ওলাই দিবি কেইটা বজাত আহিছিলে রাতে আইছিল 1:30 আচ্ছা 1:30 মান বজাত ৰাতি আহিছ ৰ তো মই ৰাতি 3টা বজাত হার পালো হার পাই মানে এটা আওয়াজ পালো যে গ্যাস সিলিন্ডার যেনেকৈ পৰিলে যেটো আওয়াজ হয় তো আমার গ্যাস সিলিন্ডার বাহিৰতে আছিল তো মই ভাবলো যে গ্যাস সিলিন্ডারটো লৈ গ'ল নেকি কালি কোনো চোৰ আহিছে আহি মানে দুটা টেপ খুলি লৈ গৈছে তো মই ভাবলো যে গ্যাস সিলিন্ডার আজি লৈ গ'ল নেকি আমার তাৰপিছত মই ফট কৰি উৰি আহিলো বাহিৰত আহি মানে চালো যে তলত যেটো কালি টেপ খুলি লৈ গৈছে এই টেপটো মানে দি পানী পৰি আছে মই আজিও তালে চোৰ আহিছে গ্যাস সিলিন্ডারটো লৈ গ'ল যেটো আওয়াজ পালো দাউৰি তলত আহিলো আহি দেখা পালো যে গ্যাস সিলিন্ডারটো আছে আছে ফিরে মানে এইফালে আওয়াজ পাই আছো হাতুড়ি কোপ মারা মানে আওয়াজ পাই আছো তো মই আৰু যাই আৰু দুটাক মাতি আহিলো আনি মানে মই চাচোন চোৰ ভিতৰতে আছে নেকি তাৰপিছত সিহঁতে কনফাৰ্ম যে ভিতৰতে আছে তাৰপিছত এইফালে তোৰ আমাৰ ৰুমটো এই ভিতৰতে সোমাই আছে তো তাৰপিছত আমি তো লকটো মাৰছো তো লকটো মানে খুলি দিছে সিহঁতে কেনেকা বা খুলছে এইটো আমি গম নাপাওঁ তাৰপিছত আমি ফিर বাহিৰৰ পৰা লক মাৰি থৈ দিলোঁ দরজাখনৰ কিছুক্ষণ পর ফিर আমি দরজাখন মানে খুলবার চেষ্টা কৰোঁ ভিতৰৰ পৰা মানে সিহঁতে লক কৰি দিল তেতিয়া আমি কনফাৰ্ম যে ভিতৰতে চোৰ আছে তাৰ কি বস্তু উঠালি এই বাথৰুমৰ মানে সেটিঙৰ বস্তু বাথৰুমৰ যেটো ফিটিং থাকে এইবিলাক মানে গিজাৰ তোমাৰ মিক্সাৰ এইবিলাকে বস্তু না টেপ বেচিং ভাঙি বেচিঙৰ টেপবিলাক